মঙলবাৰে জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত হত্যাকাণ্ডত নিহতসকলৰ আত্মাৰ চিৰশান্তি কামনাৰে বোকাজানতো অনুষ্ঠিত কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দেশত চাঞ্চল্য বিৰাজ কৰাৰ লগতে সকলোৱে শোক ব্যক্ত কৰি নিহতসকলৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰিছে। আজি বোকাজানতো অকালতে প্ৰাণ হেৰুওৱা নিৰ্দোষী পৰ্যটকসকলৰ আত্মাৰ সদ্গতি কামনাৰে বোকাজানবাসীয়ে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰি শোক প্ৰকাশ কৰে। ২৩ তাৰিখে যি জম্মু কাশ্মীৰৰ পহলগামত যি ঘটনা সংঘটিত হ'ল, আমি বোকাজানবাসী ৰাইজে এই ঘটনাক গৰিহণা দিছোঁ আৰু পাকিস্তানী সন্ত্ৰাসবাদীয়ে আমাৰ হিন্দু মানুহৰ ওপৰত যি আক্ৰমণ কৰিছে, এই আক্ৰমণক আমি তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এই সন্ত্ৰাসবাদীসকলক অতি শীঘ্ৰেই শেষ কৰি পেলাবলৈ আমি ভাৰত চৰকাৰ আৰু গৃহ বিভাগ আমি দাবী জনাইছোঁ। আপুনি চাওক, যি ঘটনা সংঘটিত হ'ল তাত তেওঁলোকে কোনো ৰাজ্যৰ মানুহ নুসুধিলে বা কোনো বিশেষ সম্প্ৰদায়ৰ বুলি নুসুধিলে, তেওঁলোকৰ ধৰ্ম সুধিলে যে আপোনালোক কি ধৰ্মৰ, ইছলাম নে আপুনি হিন্দু। যিজনে হিন্দু বুলি কৈছে তেওঁলোকক গুলিয়াই হত্যা কৰা হ'ল। এই ঘটনা অতি নিন্দনীয় আৰু পাকিস্তানৰ যি মৌলবাদী সংগঠন বা সন্ত্ৰাসবাদী তেওঁলোকে যি ঘটনা সংঘটিত কৰিছে, এই ঘটনা কোনো পৰ্যায়ে আমি গ্ৰহণ কৰিব নোৱাৰোঁ আৰু ভাৰতীয় হিচাপে আমি বৰ দুখিত হৈছোঁ আৰু লগতে আমি ভাৰত চৰকাৰক আহ্বান জনাইছোঁ অতি শীঘ্ৰেই পাকিস্তানৰ এই সন্ত্ৰাসবাদীক শেষ কৰিব লাগে আৰু পাকিস্তানৰ যি মৰম স্নেহ কৰা ভাৰতত যি লোক আছে তেওঁলোকক অতি শীঘ্ৰেই ভাৰতৰ পৰা বিদায় দিব লাগে পাকিস্তানলৈ বুলি আমি আহ্বান জনাইছোঁ। পুলৱামাতো হৈছিলে, তাৰপিছত পহলগামতো হ'ল আৰু বিভিন্ন সময়ত আমি চাইছোঁ যে জম্মু কাশ্মীৰে হওক বা বিভিন্ন ভাৰতৰ বিভিন্ন ৰাজ্যত এনে সন্ত্ৰাসবাদীয়ে আমাৰ হিন্দু মানুহ, আমাৰ ভাৰতীয় মানুহৰ ওপৰত আক্ৰমণ চলাই আছে। আৰু যেতিয়া পুলৱামাত হৈছিলে তেতিয়া ভাৰত চৰকাৰে এটা চাৰ্জিকেল ষ্ট্ৰাইক কৰি তেওঁলোকৰ কেম্প নিশেষ কৰি বিভিন্ন ধৰণৰ অভিযান চলাই উগ্ৰপন্থীসকলৰ বিৰুদ্ধে এটা বৃহত্তৰ যুদ্ধৰ ঘোষণা কৰিছিলে। কিন্তু আজিও আমি ভাৰত চৰকাৰ আৰু আমাৰ প্ৰধানমন্ত্ৰীৰ পৰা আমি এইটো আহ্বান জনাম যে আপুনি এইবাৰো তেনেকৈ এটা সিদ্ধান্ত গ্ৰহণ কৰক যাতে ভাৰতৰ মানুহে ক'ব পাৰে যে পাকিস্তানৰ বিৰুদ্ধে আমাৰ প্ৰধানমন্ত্ৰীয়ে এনে পদক্ষেপ লৈছে যাৰ বাবে আমি তেওঁৰ লগত আছোঁ। আজি পাকিস্তানীয়ে যিভাৱে আমাৰ মানুহক সুধি সুধি হত্যা কৰিছে, আমিতো কোনোদিনে পাকিস্তানৰ মানুহ ইয়াত আছে, ভাৰতত আছে, ক'ৰবাত আহিছে, ফুৰিবলৈ আহিছে, আমিতো কোনোদিনে তেনেকৈ কৰা নাছিলোঁ। ভাৰতীয় মানুহ তেওঁলোক কোনোদিনে তেনেকৈ কৰা নাছিলে, কিন্তু আজি এই মৌলবাদী সংগঠনসমূহে এনেকৈ কৰিছে যাৰ বাবে আমি দুখিত আৰু আমি এই বোকাজানৰ পৰা আমি অসমৰ পৰাই আমি আহ্বান জনাইছোঁ ভাৰত চৰকাৰক যে অতি শীঘ্ৰেই এনে মৌলবাদী সংগঠনৰ বিৰুদ্ধে অভিযান চলাব লাগে আৰু সিহঁতক শেষ কৰিব লাগে। সমান্তৰালকৈ বোকাজানৰ শুকানজানতো সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত তথা বৰজান আঞ্চলিক সমিতি আৰু কেন্দ্ৰীয় বোকাজান আঞ্চলিক সমিতিৰ সহযোগত পেহেলগামৰ নিৰ্মম হত্যাকাণ্ডৰ প্ৰতিবাদ জনাই মৃতকৰ আত্মাৰ চিৰশান্তি কামনাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ তৰফৰ গৰিহণা দিছোঁ, অধিকাৰ দিছোঁ তেখেতসকলক যে এনেকৈ আহি একেবাৰে আহি যি নিৰ্মমভাৱে হত্যা কৰিলে আমাৰ ভাৰতীয় নাগৰিকসকলক, যিসকল প্ৰস্তুত নাছিলে, একেবাৰে যিসকলে উলহে মালহে নিজৰ জীৱন কিছুমানে আৰম্ভ কৰিছিলে, কিছুমান নিজৰ পৰিয়ালক লৈ পেলাই তাত ফুৰিবলৈ গৈছিলে, যিটো মিনি ছুইজাৰলেণ্ড বুলি আমি জনাজাত, সেই জেগাডোখৰত আহি তেখেতসকলে যি নিৰ্মম হত্যাকাণ্ড কৰিলে, ইয়াক কিন্তু ভাৰত চৰকাৰ হওক বা অসম চৰকাৰ হওক, কোনো চৰকাৰে ইয়াক কিন্তু আমি ধিক্কাৰ দিবই লাগিব। এইটো একটা আমি একচেপ্ট কৰিবলগীয়া বস্তুৱেই নহয়। ইয়াক লৈ পেলাই ভাৰত চৰকাৰে অকণমান আমাৰ হোম মিনিষ্টাৰে এই বিষয়ত অকণমান গুৰুত্ব দিব লাগিব যাতে আগন্তুক দিনত এনেধৰণৰ কোনো ঘটনা আমাৰ ভাৰতবৰ্ষত বা জম্মু কাশ্মীৰৰ যিকোনো জেগাত, ভাৰতবৰ্ষত যিকোনো বৰ্ডাৰ এৰিয়াত হওক বা জম্মু কাশ্মীৰৰ যিকোনো বৰ্ডাৰ এৰিয়াত হ'ব নালাগে যাতে। আনহাতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰতো বিশ্ব হিন্দু পৰিষদ আৰু হিন্দু সেৱা সমিতিৰ বিষয়ববীয়াসকলে জম্মু কাশ্মীৰৰ পেহেলগাম কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে পাকিস্তান মুৰ্দাবাদ ধ্বনি প্ৰদান কৰে।
নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য